নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে দেখিছে যে পাৰ্লামেণ্টত যোৱা কেইদিন কি হ'ল, সেইটোলৈ মই ক'বলৈ একো নাই। কিন্তু এটা অদ্ভুত কাৰবাৰ লাগি আছে। এই প্ৰতিদিন যে প্ৰতিদিন সংবাদ গোষ্ঠী সম্পৰ্কে আপোনালোকৰ কি ধাৰণা যে না এই পেপাৰটো চৰকাৰ বিৰোধী। বাকীতো চব তেলীয়া হয়, সেইটো বাৰু গম পাইছোঁ, কিন্তু প্ৰতিদিন সম্পৰ্কে এটা জেনেৰেল এটা ইম্প্ৰেশ্যন মানুহবিলাকৰ তেনেকুৱা। না হিমন্ত বিশ্বক একদম ফালি দিছে, ৰেণিকিক ফালিছে, অমুক কৰিছে তমুক কৰিছে, বহুত কিবা কিবি। কিন্তু দৰাচলতে গোটেইকেইটা সাংবাদিক সংবাদ মাধ্যমৰ যে সত্তাধিকাৰীকেইটা আছে, গোটেইকেইটা চামচা হয় কিন্তু। কাৰণ অসমৰ কোনো এটা নিউজ পেপাৰত মই হেডলাইনটো এনেকৈ পোৱা নাই যে একচুৱেল কি হ'ল, আৰু তেওঁলোকৰ একজন ৰিপৰ্টাৰ, একজন এডিটাৰ, একজন পেপাৰৰ মালিকৰ কিন্তু ইমান বেছিক নলেজটো আছে যে কি হৈছে নাই হোৱা। আৰু পেপাৰৰ ডিউটিটো হ'ল ৰাইজক সঠিক বাৰ্তা সঠিকভাৱে উত্থাপিত কৰা, কিন্তু সেইটো হোৱা নাই। চাব, প্ৰতিখন পেপাৰত হেডলাইনে আছে মহিলা সংৰক্ষণ বিধেয়ক সংসদৰ মজিয়াত কিবা কিবি, আৰু উৰি গ'ল, ফালি দিলে, অমুক কৰিলে তমুক কৰিলে, সেইটো। কিন্তু এই টোটাল কথাটোৱেতো ভুল। এই কথাটোতো আচলতে চৰকাৰ পক্ষৰ। চৰকাৰে সেইটো বিচাৰিছিলে যে মানুহৰ মাজত যাতে এইটো মগজুত সোমাই দিব পৰা যায় যে বিৰোধী দলকেইটাও কিন্তু মহিলা বিৰোধী, কিন্তু তেনেকুৱা নহয়। আৰু মহিলা বিলৰ কথাটো যেতিয়া আহি আছে, মই তেতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ, না কংগ্ৰেছ না বিজেপি মহিলা বিল সংৰক্ষণ বিল যোনটো কথা আছে 33%, এই কথা কিন্তু সজোৰে সাংসদৰ মজিয়াত ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI দলৰ প্ৰয়াত সাংসদ মাননীয় গীতা মুখাৰ্জী ডাঙৰীয়া প্ৰথম উত্থাপিত কৰিছিলে, প্ৰথম। সেইটো মই কৈ দিছোঁ আপোনালোকক। তথ্যটো হ'লগৈ তেনেকুৱা, বেলেগ নহয়। কিন্তু কোনোবাই কৈ থাকে যে মই কংগ্ৰেছৰ প্ৰপাগাণ্ডা কৰিছোঁ নেকি, মই বিজেপি নেকি, এনেকুৱা নহয়। মই নিৰপেক্ষভাৱে ক'ব বিচাৰিছোঁ। আজিৰ দিনত কোন কৰোৰপতি সোধক না পটককৈ, অমিতাভ বচ্চন সুধিছে নেকি কেতিয়াবা যে महिला रिजर्वेशन बिल का प्रस्ताव हिंदुस्तान में पहले किसने लेके आया था? সুধিছে? বেলেগ বেলেগ উল্টা পুল্টা কোশ্চেন হৈ থাকে। এইটো সুধিছে না নাই সোধা? কিমানজন মহিলা গ'ল কৰোৰপতি? কোনো মহিলাক সুধিছেনে? মোৰ নলেজত কিন্তু সোধা নাই। যদি কোনোবা দেখিছে, চকুত পৰিছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। কথাটো এনেকুৱা হ'ল যে 2011 মনমোহন সিঙৰ নেতৃত্বত যি চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ, সেই সময়ত 2011 লাষ্ট ইণ্ডিয়াত চেঞ্চাছটো হৈছে। তাৰপিছত প্ৰতি 10 বছৰে হয়, তো নেক্সট শ্বিডিউলটো হ'লগৈ 2021। তো 2021 তেওঁলোকে কিন্তু বিজেপিয়ে চেঞ্চাছ নকৰিলে। এইটো জানি শুনি নকৰিলে তেওঁলোকে। কি তাহাঁতৰ ক'ভিড পাল্লা ফাল্লা কিবা কিবি তাহাঁতি বকি আছে, কিন্তু বাকী যি নাচিব লগা আছিলে চব কিন্তু তেওঁলোকে নাচি আছে। তো যোৱা 12 বছৰ আমি দেখিছোঁ যে আঁচনিৰো অভাৱ নাই, নাচনিৰো অভাৱ নাই। গতিকে বিজেপিও নাচি আছে আৰু নচাই আছে মানুহবিলাকক। আপুনি প্ৰথমতে কি কৰিব লাগিব যে চেঞ্চাছ 2021 কৰিব পৰা নাই, 22, 23, 24, 25, 26তো কৰক কমচে কম। আপুনি সেইটো কৰা নাই। তাৰপিছত কি আপোনাক কৰিব লাগিছিলে, যোনটো ৰাহুল গান্ধী যোৱা 2024 উত্থাপিত কৰিছিলে যে জনগণনা, জাতিগত যি আছে জনগণনাটো হ'ব লাগে, এইটো হ'ব লাগিছিলে। তাৰপিছত হ'ব লাগিছিলে মহিলা সংৰক্ষণ বিলৰ কথা, যোনটো আছে বিধেয়ক, সেইটোৰ কথা। আৰু এই যে বিধেয়কৰ কথাটো কৈ আছে, এইটো হ'লগৈ আৰু এটা ভেলকিবাজি। মই কেনেকৈ কওঁ, 2024 পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ আগত 2023 কিন্তু তেওঁলোকে এই মহিলা সংৰক্ষণৰ বিলটো ইতিমধ্যে পাছ কৰিছে, আৰু তাত গোটেইকেইটা ৰাজনৈতিক দল সমৰ্থন জনাইছে। কাৰণ এইটোতো কেতিয়াবা পাছ হৈছে, এইটো আকৌ নতুনকৈ পাছ কৰিবলৈ কি আছে? কেইবাটা ৰাজ্যত আমাৰ নিৰ্বাচন হ'বলৈ বাকী আছে। মহিলাখিনিক আকৌ এবাৰ বুৰ্বক বনোৱাৰ কাৰণে কাৰবাৰটো কৰিছে। মহিলা সংৰক্ষণ একো নহয়, ইহঁতক আৰু বেছি বিপদত
পেলাই দিয়া। মোদীয়ে কি কৈছে যে মহিলা সংৰক্ষণ বিল সেইটো তেওঁলোকৰ কৃপা মানে এইটো মানে তেওঁলোকৰ কৃপা নহয়, এইটো অধিকাৰ, ৰাইটছ হয়। মোদী ডাঙৰীয়া আপুনি ঠিকে কৈছে। মূল কথাটো হ'ল যে আপুনি যদি সেইটোক ৰাইটছ বুলি কৈছে তেতিয়াহ'লে আপোনাৰ পত্নী যাৰ নাম আপুনি 2014লৈকে এফিডেভিটত দিয়া নাই, তেওঁৰ যি ৰাইটছ, তেওঁৰ যে সিন্দুৰৰ ৰাইটছ সেইটো আপুনি দিয়া নাই, কিন্তু আপুনি অপাৰেশ্যন সিন্দুৰ কৰিছে। আপুনি আজিকপতি যশোদাবেনক আপুনি প্ৰধানমন্ত্ৰীৰ যি ঘৰ, আপোনাৰ যোনটো কোঠা তাততো অনা নাই। তাইতো দিনে ৰাতি প্ৰাৰ্থনা কৰি আছে। কেলে? ৰাইটছ আগত আপোনাৰ নিজৰ পত্নীক যশোদাবেনক দিয়ক, কিন্তু আপুনি দিয়া নাই। তাৰপিছত আপুনি কি কৈছে যে না দেশৰ মহিলাসকল কিন্তু পাৰ্লামেণ্টত কি হৈ আছে এইটো চাইছে। হয়, ঠিকেই কৈছে। আজিকপতি চাগে আপোনাক, মোৰ যোনটো ধাৰণা, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কুংকি চৌধুৰীৰ মমাই কোন সেইটো চাগে জনোৱা নাই। সেইটো আপুনি মিছ কৰিছে। আৰু সেইটো মিছ কৰাৰ কাৰণে, কাৰণ চাওক আজি তেওঁ বিজেপিত আছেতো, আপোনাক নকৰিব, তেওঁ আকৌ পাল্টি মাৰি কংগ্ৰেছত গুচি আহিব। সেইকাৰণে কৈছোঁ তেওঁ একচুৱেলি জনাব লাগিছিলে। কিন্তু হয়, ভাৰতবৰ্ষৰ মহিলা এই কাৰবাৰটো চাই আছে, কিন্তু তাৰ মাজত কিন্তু কুংকি চৌধুৰীয়েও এই গোটেই যে ভাওনাটো হৈ আছে কিন্তু চাই আছে। আপোনালোকে মহিলা সংৰক্ষণ বিল মানে কি? যোনটো পিতৃতান্ত্ৰিক সমাজ, পুৰুষতান্ত্ৰিক দমন নীতি, সেইটোক আপোনালোকে বৰ্তাই ৰাখিব। কেলে? আমাৰ দেশৰ কেইজন মানুহৰ, কেইজন শ্ৰমিকৰ, কৃষকৰ মাহিলী ইনকাম 10,000 টকা কওকচোন। আৰু আপোনালোকৰ এই যে MP বিলাকৰ আছে লাখ লাখ টকা ইনকাম, 2 নম্বৰী কোটি টকা ইনকাম, তাহাঁতক সেইটো কথা চিন্তা নকৰে। কাৰণ আমি অলৰেডি জুৰুলা হৈ আছোঁ। আপুনি যে কৈ আছিলে নহয় বিশ্বগুৰু থাৰ্ড ইকনমি হৈ গ'ল, অমুক ইকনমি হৈ গ'ল, অমুক হ'ল তমুক হ'ল। এতিয়া শেহতীয়া অংকটো কি জানেনে? আপুনি 6th নাম্বাৰ পজিশ্যনত আছে। মানে যোনটো আপোনাৰ মনমোহন সিং ডাঙৰীয়া কৰি গৈছিলে তাতকৈও কিন্তু আপুনি তললৈ গুচি আহিলে। গতিকে আৰু দাম্ভালি নামাৰিব। এইটো মই সাধাৰণতে মহিলাবিলাকক আৰু এটা বস্তু বুজাই থ'ব বিচাৰিছোঁ যে ধৰি লওক আপুনি ঘৰত কাৰোবাক নিমন্ত্ৰণ কৰিছে বা আপোনাৰ ঘৰত মানুহখিনিক খোৱা বোৱা কৰিব, তাৰমানে মাছ মাংস কণী শুকান মাছ চব বস্তু হৈছে, আয়োজন হ'ল, চব পকি গ'ল, কিন্তু আপোনাৰ ঘৰত যোনটো বেছিক বস্তু সেইটো হ'ল যে আটা বা চাউল, সেইটোকে ছাপ্লাই হোৱা নাই। তো চেঞ্চাছ নোহোৱালৈকে এই কাৰবাৰটো কিয় হৈ আছে? আৰু সংবাদ মাধ্যমবিলাকক মই ধিক্কাৰ জনাইছোঁ, তেওঁলোকে কিহৰ ভিত্তিত চৰকাৰী চুৰত সেইটো কৰিছে। আৰু এটা চাব, একজন মহিলা, বিজেপিৰ একজন মহিলা, তেওঁ যেতিয়া টিকেট পোৱা নাছিলে এই নিৰ্বাচনত, তেখেতে ফেচবুকত পষ্টত দিছিলে যে নাই মানে মহিলা মানে অকল চব মানে সভাৰ, ৰাজনৈতিক সভাৰ শোভাবৰ্ধনৰ কাৰণে। কিন্তু যেই মহিলা এই বিধেয়কৰ কথাটো আহিলে, কোনো ধৰণৰ গণ্ডমূৰ্খ, এইকেইটাৰ মূৰতো মানে গোবৰ সোমাই আছে। মহিলা হ'লতো কি হ'ল? অকল মতা মানুহ নহয়, মাইকী মানুহৰ মূৰতো তেনেকুৱা হৈ আছে। তেওঁ আকৌ এইটো সপক্ষত কৈ আছে তেওঁলোকে কেনেকুৱা মহিলা বিচাৰিব জানেনে? সেইটো আৰু ক'বলৈ নাই, কাৰণ মোৰ মুখত বেয়া মাত ওলাব। তেওঁলোকে বিচাৰিব যে বিজয় গুপ্তাৰ নিচিনা কেণ্ডিডেট থাকক, তেওঁ থাকিব লাগিব। তাৰপিছত যদি কিবা ব্যৱস্থা থাকে তেতিয়া তাৰপিছতহে কুংকি চৌধুৰীৰ কথাবিলাক আহিব। তেনেকুৱাকৈ দিয়া যাব নে নাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে চেৰিটি বিগেন্স এট হোম। 1 নম্বৰটো হ'ল যে আপুনি নিজৰ পত্নী যশোদাবেনৰ অধিকাৰটো দিয়া নাই। 2 নম্বৰ কথাটো হ'ল কুংকি চৌধুৰীৰ লগত যি জুলুম হৈছে তাৰ আপুনি এটা শব্দ ব্যৱহাৰ কৰা নাই। মণিপুৰৰ পৰা আৰম্ভ কৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে য'তেই মহিলা ধৰ্ষিতা হৈছে, অৱহেলিত হৈছে, তাত আপোনাৰ এটা মাত মতা নাই। যেতিয়াই কোনো মহিলাৰ পৰা আক্ৰমণ, মানে ঘটনাটো এনেকুৱা হৈছে, আমাৰ মা ভনী বাইদেউসকলক মই সেইটোও জনাব বিচাৰিছোঁ, চাব আপোনালোকে যেতিয়া আন্দোলন হয় নহয়, আন্দোলনক কিন্তু মহিলাবিলাকক ঢাল হিচাপে ব্যৱহাৰ কৰে। সদায় মহিলাবিলাকক চাব আগত পঠাই দিব, মতা মানুহখিনি পিছফালে থাকিব। আৰে ভাই, মহিলাৰ কাৰণে কি বেলেগ আইন আৰু পুৰুষৰ কাৰণে কি বেলেগ আইন নেকি? পুলিচ যেতিয়া একশ্যন ল'ব তো একশ্যন ল'বই। তো এই কথা বতৰাবিলাক বুজি পাব লাগে।
আৰু এইটো আচলতে টোটাল ভেলকিবাজি হয়, কোনো মহিলা সংৰক্ষণ নহয়। এইটো টাইমটো বেলেগ আছিলে, কিন্তু মহিলা সংৰক্ষণৰ নামত মহিলাক আকৌ এবাৰ প্ৰতাৰণাহে কৰা হ'ল। আজি ইয়াতে শেষ কৰিছোঁ। লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব।